জিলাৰ ভিতৰত সৰ্বাধিক ভোটৰ ব্যৱধানত বিজয়ী হোৱা প্ৰাৰ্থীগৰাকী হৈছে অসম গণ পৰিষদৰ সভাপতি অতুল বৰা। আপুনি হয়, মই বোকাখাটৰ ৰাইজক মই বহুত ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। বোকাখাটৰ ৰাইজৰ ওচৰত মই চিৰঋণী। মই ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ ভাৰতীয় জনতা পাৰ্টী, অসম গণ পৰিষদ আৰু সন্মিলিত গণশক্তিৰ প্ৰতিজন কৰ্মকৰ্তাক। এই নিৰ্বাচনী যুঁজখনক এনেধৰণে জিকিবলৈ তেওঁলোকে যি কষ্ট কৰিলে আৰু ৰাইজৰ যি মৰম আশীৰ্বাদ আমি পালোঁ, তাৰ বাবে মই সদায় চিৰঋণী হৈ ৰ'ম। আৰু মোৰ এটাই সংকল্প, এখন বিকশিত বোকাখাট, এখন সমৃদ্ধিশালী বোকাখাট। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সবল নেতৃত্বত আজি ৰাজ্যখনৰ লগতে বোকাখাটতো যিখিনি কাম হৈছে তাৰে আচলতে এয়া পুৰস্কাৰ। মই মাননীয় মুখ্যমন্ত্ৰীক বহুত ধন্যবাদ জনাইছোঁ। দেশৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া, ৰাজ্যিক কমিটিৰ সভাপতিকে ধৰি সমূহ কৰ্মকৰ্তাক আৰু আমাৰ মিত্ৰ শক্তিৰ সমূহ কৰ্মকৰ্তাক মই ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। এনেকুৱা পৰিৱেশ, বোকাখাটৰ পৰিৱেশ আমি দেখুৱাইছোঁ, বিৰোধী বাট নোপোৱা অৱস্থা, আৰু এয়া দেখুৱাইছোঁ বোকাখাটৰ পৰিৱেশ। সমৰ্থক ইতিমধ্যে গোলাঘাট জিলাৰ ভিতৰত বোকাখাট সমষ্টিৰ NDA প্ৰাৰ্থী অতুল বৰা সৰ্বাধিক ভোটৰ 60,000ৰো অধিক ভোটৰ ব্যৱধানত বিজয়ী হৈছে। আৰু ঢোলে ডগৰে গোলাঘাটৰ পৰা নিশা ভাগত আদৰি অনা হৈছে।